সেই ফুলৰ শৰাইখনৰ কথা কৈ থৈ গৈছিল। আজি গছে গছে সেই ফুলৰ শৰাইখন নোহোৱা হৈছে আৰু তাৰ ক্ষোভত গছে প্ৰতিবাদ আৰম্ভ কৰিছে। গছে বক্তব্য দাঙি ধৰিছে। কেনেকৈ গছৰ বক্তব্য? গছৰ বক্তব্য মানুহৰ মাজত সংবাদ মেল পাতি গছে দাঙি ধৰিলে বক্তব্য নিজৰ। গছে ক'লে, তোমালোকৰ আমাৰ মাজৰ জীৱন ধাৰণৰ প্ৰক্ৰিয়াত নাই কোনো পাৰ্থক্য। আজি উত্তৰ গুৱাহাটী কবি সন্মিলনৰ উদ্যোগত আমাৰ ঐতিহ্য ভৱনৰ কলা পীঠিকাত যি পুৰণি গীত আৰু কবিতাৰ অনুষ্ঠান অনুষ্ঠিত কৰিলে, আমি নিজকে তাত সম্পৃক্ত কৰিবলৈ পাই গৌৰৱবোধ কৰিছোঁ, কৃতাৰ্থ মানিছোঁ। অনুষ্ঠানটো সঁচাকৈ সুন্দৰ হৈছে। নপুৰণি বহু শিল্পীয়ে গীত কবিতাৰে অনুষ্ঠানটো মুখৰ কৰি তুলিছে। তাতে আমি দুআষাৰ কথা কোৱাৰ সুযোগ পাইছিলোঁ। এটা কবিতাও গাইছিলোঁ প্ৰকৃতিৰ ওপৰত। সদায় আমি সেই কথা অনুভৱ কৰোঁ যে সংগীতে কেৱল মানুহক কিয়, সকলো প্ৰাণীকেই এটা সুন্দৰ পৰিৱেশ দিব পাৰে, আনন্দ দিব পাৰে আৰু মানুহক কিয় প্ৰাণীকো স্বাভাৱিক অৱস্থালৈ লৈ আহিব পাৰে। তাৰ উদাহৰণটো সংস্কৃতৰ এই বাক্য কিফাকি, গীতং বাদ্যম তথা নৃত্যম তজ্জাতিকম ইদং মতম গীতেন হৰিণা ৰংগম প্ৰাপ্নু বন্ত্যাবি পক্ষিণ বনাত আয়ান্তি ফণিন শিশৱে ন ৰুদন্তি চ। আমি সকলোৱে জানো গীত নৃত্য বাদ্যৰ সমষ্টিক ত্ৰিতয় শিল্প বুলি কৈছে আৰু যাক তজ্জাতি বুলি কোৱা হৈছে, সংগীত বুলি কোৱা হৈছে। এই সংগীত শুনিলে বনৰ হৰিণা পহুৱেও বনৰ পৰা ওলাই আহি তাৰ আনন্দত নাচে। গছত থকা চৰাইজনীয়েও তাইৰ ডৌকা মাৰি আনন্দ ভাৱ প্ৰকাশ কৰে আৰু অতি খঙাল সৰীসৃপ সৰ্পয়ো যদি সংগীত শুনে হাবিৰ পৰা ওলাই আহি তাৰ লহৰত নাচে আৰু তাৰ সমস্ত ক্ৰূৰতা হিংসা ভাৱ নাইকিয়া কৰে। উত্তৰ গুৱাহাটী কবি সন্মিলনে প্ৰয়াত নিৰুপতি বাইদেউ আমাৰ পাঠদাৰ বাইদেউ হয় আৰু অংকিতা বৰুৱা মোৰ ছোৱালী হয়। তেওঁলোকৰ সোঁৱৰণত পুৰণি গীত আৰু পুৰণি কবিতাৰ আজিৰ প্ৰজন্মক জনোৱাৰ হেঁপাহেৰে আৰু নৱপ্ৰজন্মক যাতে আগ্ৰহী হয়, যিহেতু সংগীতে মানুহৰ মনোবৃত্তিবিলাক কোমল কৰে, ভাল হয়, সেয়ে আমি সেই প্ৰয়াসেৰে এইখিনি কৰিছিলোঁ, আগবাঢ়িছোঁ। আমাৰ জীৱন স্থিতিত সংস্থাপিত হৈ শ্যামলী আভৰণেৰে ফুল ফল প্ৰদানী জগতক জাননী দিওঁ জীৱনৰ ভৰ দুপৰীয়া আমাৰ বিকাশৰ শ্ৰী দেখুৱাই বিকাশৰ অন্তত এদিন আহে অৱক্ষৰ চাকমেৰা পৰিণতিত জীৱনৰ ধৰাশায়ী সমনীয়া ইয়াৰ ব্যতিক্ৰম নোহোৱা তুমি। আমি বনস্পতি চৰিত্ৰ ফুল মুখলাকৈ ফল বিতৰণ কৰোঁ। আমাৰ কবি সন্মিলন উত্তৰ গুৱাহাটী শাখাই আমি এমাহমান আগতে আমাৰ কাৰ্যনিৰ্বাহ বহিছিলোঁ। আমি তাতে সমাজখনৰ কথা আলোচনা কৰিছোঁ। আমাৰ সমাজখন ধৰক যিখিনি আমি দেখিছোঁ সমাজখন ঠিক গতিত যেন চলা নাই। এইখিনি কৰিবলৈ সমাজখনক আগে সুস্থ পথলৈ আনিব লাগিলে, এটা নিকা ভাতমুক্তি কৰিব লাগিলে কিছুমান আমি কাম কৰিব পাৰোঁ নেকি,
আৰু আটাইতকৈ ডাঙৰ মাধ্যম এটা হৈছে কি সমাজখনক ভাল গতি এটালৈ আনিবলৈ ডাঙৰ মাধ্যমটোৱে হৈছে সংগীত।